মানে তাই মেট্ৰিকৰ ৰিজাল্ট দিছিলে, তাই ৰিজাল্ট আনো বুলিহে গৈছিলে ঘৰৰ পৰা। তাৰ যি গ'ল আৰু ঘূৰি নাহিলে। আমি ইমান বিচাৰিলোঁ তাইক, কিন্তু আমি নাপালোঁ। তাই এতিয়া তাৰ ফোনটো পাইছোঁ, লোকেশ্যন পাইছোঁ, সি বোলে আজি দিল্লীত নামিছে। সেইকাৰণে কাৰ লগত গৈছে এইটো আমিও বৰ ভালদৰে নাজানো। আৰক্ষীক অৱগত কৰিলে? আৰক্ষীক অৱগত কৰিলোঁ হয়। কি কৈছে আৰক্ষীয়ে সহায় সহযোগ কৰিম বুলি কৈছে। কোনদিনাখন ওলাই গ'ল? মেট্ৰিক ৰিজাল্ট কোনদিনা দিছিলে? পৰহি কিবা বুধবাৰ ন? শুক্ৰবাৰে দিছিলে। শুক্ৰবাৰে দিছিলে। আমাৰ কুশল নগৰ তাই ছোৱালীজনী তোমাৰ যোৱা শুক্ৰবাৰে মেট্ৰিক পাছ ফেল কৰাৰ কাৰণে তাই ৰিজাল্ট আনিব বুলি গৈ তাই ঘূৰিয়ে অহা নাই। মাকহেঁতি গোটেই দেখিলে বিচাৰ প্ৰচাৰ কৰিলে, নাপাই থানাতো অৱগত কৰিলে। কিন্তু আমি এটাই আহ্বান যে ছোৱালীজনী আমাৰ যেনেকৈ গৈছে এনেকৈ ঘৰলৈ ঘূৰি আহক, আমি সেইটোৱে আহ্বান কৰিছোঁ। আৰক্ষীয়ে তেখেতলোকে এতিয়া কি সিদ্ধান্ত লৈছে আমিতো ক'ব পৰা নাই, কিন্তু আমিতো দুবাৰ তিনিবাৰ গৈছোঁ। তেখেতলোকে আমাক একো পৰামৰ্শ এতিয়ালৈকে দিয়া নাই। কথাটো শুকুৰবাৰে ৰিজাল্ট দিছিলে, ৰিজাল্ট দিয়া তাই ৰিজাল্ট আনিবলৈ গৈ পেলাই তাই নাহিলেই। ৰিজাল্ট ময়ে চাইছিলোঁ, তাই ওলাই যাওঁতে মই ক'লোঁ যে ৰিজাল্টটো বেয়া হ'ল বুলি ক'লোঁ। তাৰপিছতে তাই নাহিলেই। নহাত মই গোটেই দিনটোত বিচাৰ খোচাৰ কৰিলোঁ। বিচাৰ খোচাৰ কৰি নাপাই মই গধূলি গৈ থানাত দিলোঁগৈ, কাগজ এখন এপ্লিকেশ্যনখন দিলোঁ সেইদিনাখন গধূলিয়ে। তাৰ পৰা তাত মানে একো হেৰিয়ে নাই কৰা। তাৰপিছত আকৌ নেক্সট দিনাখন গ'লোঁ, ৰাতিপুৱা গ'লোঁ, আকৌ কালি দুপৰীয়াও গৈছোঁ, কিন্তু নাই। আজিলৈকে মানে একো এটা খবৰো দিয়া নাই মোক, পাইছোঁ বা লোকেশ্যন চাইছোঁ, একোৱে নাই দিয়া মানে। ছোৱালী ক'ত পঢ়ি আছিল? মৰাণ হাই ছেকেণ্ডেৰীত পঢ়ি আছিল। কিবা খেলা ধূলাও কৰে নেকি? খেলা ধূলা হকী খেলে, টাইকাণ্ডো খেলে। কিমান বয়স হ'ব? 17.5 বছৰ হৈছে। দেউতাৰ নাম কি? ৰঘুনাথ খেৰুৱাৰ। আৰু কেইজন আপোনাৰ ল'ৰা ছোৱালী? ল'ৰা ছোৱালীজনী ডাঙৰ, ল'ৰা এটা আছে সৰু। মানে তাই মেট্ৰিকৰ ৰিজাল্ট দিছিলে, তাই ৰিজাল্ট আনো বুলিহে গৈছিলে ঘৰৰ পৰা। তাৰ যি গ'ল আৰু ঘূৰি নাহিলে। আমি ইমান বিচাৰিলোঁ তাইক, কিন্তু আমি নাপালোঁ। তাই এতিয়া তাৰ ফোনটো পাইছোঁ, লোকেশ্যন পাইছোঁ, সি বোলে আজি দিল্লীত নামিছে। সেইকাৰণে কাৰ লগত গৈছে এইটো আমিও বৰ ভালদৰে নাজানো। আৰক্ষীক অৱগত কৰিলে? আৰক্ষীক অৱগত কৰিলোঁ হয়। কি কৈছে আৰক্ষীয়ে সহায় সহযোগ কৰিম বুলি কৈছে। কোনদিনাখন ওলাই গ'ল? মেট্ৰিক ৰিজাল্ট কোনদিনা দিছিলে? পৰহি কিবা বুধবাৰ ন? শুক্ৰবাৰে দিছিলে। শুক্ৰবাৰে দিছিলে। আমাৰ কুশল নগৰ তাই ছোৱালীজনী তোমাৰ যোৱা শুক্ৰবাৰে মেট্ৰিক পাছ ফেল কৰাৰ কাৰণে তাই ৰিজাল্ট আনিব বুলি গৈ তাই ঘূৰিয়ে অহা নাই। মাকহেঁতি গোটেই দেখিলে বিচাৰ প্ৰচাৰ কৰিলে, নাপাই থানাতো অৱগত কৰিলে। কিন্তু আমি এটাই আহ্বান যে ছোৱালীজনী আমাৰ যেনেকৈ গৈছে এনেকৈ ঘৰলৈ ঘূৰি আহক, আমি সেইটোৱে আহ্বান কৰিছোঁ। আৰক্ষীয়ে তেখেতলোকে এতিয়া কি সিদ্ধান্ত লৈছে আমিতো ক'ব পৰা নাই, কিন্তু আমিতো দুবাৰ তিনিবাৰ গৈছোঁ। তেখেতলোকে আমাক একো পৰামৰ্শ এতিয়ালৈকে দিয়া নাই। কথাটো শুকুৰবাৰে ৰিজাল্ট দিছিলে, ৰিজাল্ট দিয়া তাই ৰিজাল্ট আনিবলৈ গৈ পেলাই তাই নাহিলেই। ৰিজাল্ট ময়ে চাইছিলোঁ, তাই ওলাই যাওঁতে মই ক'লোঁ যে ৰিজাল্টটো বেয়া হ'ল বুলি ক'লোঁ। তাৰপিছতে তাই নাহিলেই। নহাত মই গোটেই দিনটোত বিচাৰ খোচাৰ কৰিলোঁ। বিচাৰ খোচাৰ কৰি নাপাই মই গধূলি গৈ থানাত দিলোঁগৈ, কাগজ এখন এপ্লিকেশ্যনখন দিলোঁ সেইদিনাখন গধূলিয়ে। তাৰ পৰা তাত মানে একো হেৰিয়ে নাই কৰা। তাৰপিছত আকৌ নেক্সট দিনাখন গ'লোঁ, ৰাতিপুৱা গ'লোঁ, আকৌ কালি দুপৰীয়াও গৈছোঁ, কিন্তু নাই। আজিলৈকে মানে একো এটা খবৰো দিয়া নাই মোক, পাইছোঁ বা লোকেশ্যন চাইছোঁ, একোৱে নাই দিয়া মানে। ছোৱালী ক'ত পঢ়ি আছিল? মৰাণ হাই ছেকেণ্ডেৰীত পঢ়ি আছিল। কিবা খেলা ধূলাও কৰে নেকি? খেলা ধূলা হকী খেলে, টাইকাণ্ডো খেলে। কিমান বয়স হ'ব? 17.5 বছৰ হৈছে। দেউতাৰ নাম কি? ৰঘুনাথ খেৰুৱাৰ। আৰু কেইজন আপোনাৰ ল'ৰা ছোৱালী? ল'ৰা ছোৱালীজনী ডাঙৰ, ল'ৰা এটা আছে সৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।